অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান অনুষ্ঠান সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত এই বিশেষ অনুষ্ঠানৰ আয়োজন 5গৰাকী নবীন প্ৰবীণ লেখকক সন্মান প্ৰদানৰ বাবে অনুষ্ঠিত কৰা হৈছিল এই অনুষ্ঠানৰ স্বাস্থ্যজনিত কাৰণত উপস্থিত থাকিব নোৱাৰিলে বিশিষ্ট লেখক উপেন্দ্ৰ বৰকটকী আৰু দেৱীপ্ৰসাদ বাগৰুটিয়া ডক্টৰ পুষ্প গগৈ জিতুমণি বৰা আৰু নোমল মাহাতুক আগবঢ়োৱা হয় এই বিশেষ সন্মান স্বাস্থ্যজনিত কাৰণত উপস্থিত থাকিব নোৱাৰা দুই বিশিষ্ট লেখকৰ বাসগৃহতে প্ৰদান কৰা হ'ব এই সন্মান অনুষ্ঠানত উপস্থিত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাসহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি এটা সাংবিধানিক কাম সংবিধানত উল্লেখ থকা অনুসৰি এই বঁটা প্ৰদান এই সন্মান প্ৰদান অনুষ্ঠানটো প্ৰত্যেক বছৰেই 5জনকৈ কৰা হয় 2025-26 বৰ্ষৰ এইটো প্ৰথমটো আকৌ 26-27টো দ্বিতীয়টো হ'ব আমি 5জন বিশিষ্ট সাহিত্যিকক জ্যেষ্ঠ কনিষ্ঠ আছে বয়সৰ পাৰ্থক্য আছে 3জন জ্যেষ্ঠ আৰু 2জন কনিষ্ঠ তেওঁলোকক আমি এইবাৰ নিৰ্বাচন কৰিছোঁ অসম সাহিত্য সভাৰ সভাপতি মহোদয়ে নিৰ্বাচিত কৰিছে আৰু কৰ্ণধাৰ সমিতিত তেখেতসকলৰ তালিকা অনুমোদন কৰিছে আৰু পৰৱৰ্তী সময়ত আমি আজি তেওঁলোকক সন্মান প্ৰদানৰ ব্যৱস্থা কৰিছোঁ এই ব্যৱস্থাৰ যোগেদি অসম সাহিত্য সভাই অসম মুলুকত অসমীয়া সাহিত্য সাধনাৰ যোগেদি যিসকল পাঠক আছে যিসকল পাঠকক লেখকসকলে উপকৃত কৰিবলৈ যত্ন কৰিছে সেই লেখকসকলক উৎসাহিত কৰিবৰ নিমিত্তেই অসম সাহিত্য সভাৰ সভাপতিৰ এয়া বিশেষ সন্মান এই সন্মানৰ যোগেদি কেৱল লেখক সাহিত্যিকজনকেই সন্মানিত কৰা হোৱা নাই তেওঁৰ সাহিত্য অধ্যয়ন কৰা পাঠকসকলকো সন্মান কৰিবলৈ যত্ন কৰা হৈছে